অবৰ সুৰক্ষা সমিতিৰ সংগ্ৰামত হোৱা শ্বহীদসকলৰ পৰিয়ালক চৰকাৰে ৫ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰে। এই শ্বহীদ পৰিয়ালৰ সকললৈ প্ৰদান কৰা ৫ লাখ টকাৰ ভিতৰত ১ লাখকৈ টকা অবৰ সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশে আত্মসাৎ কৰি ৪ লাখকৈ টকাহে শ্বহীদ পৰিয়ালক প্ৰদান কৰে। এই অভিযোগ অবৰ সুৰক্ষা সমিতি অসমৰ কেন্দ্ৰীয় সম্পাদক জোন দাস আৰু শ্বহীদ পৰিয়ালৰ। চিৰাং জিলাৰ বিজনেৰ উলুবাৰীত মঙলবাৰে অনুষ্ঠিত অবৰ সুৰক্ষা সমিতি অসম আৰু জিএছপিৰ এখন যৌথ সভাত জোন দাস আৰু শ্বহীদ পৰিয়ালৰ সদস্যই অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই অভিযোগ উত্থাপন কৰিছে। ইফালে অবৰ সুৰক্ষা সমিতিৰ সম্পাদক মাধৱ ৰাজবংশে অবৰ সুৰক্ষা সমিতি আৰু জিএছপিৰ কোনো ধৰণৰ সম্পৰ্ক নাই বুলি কৰা মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অবৰ সুৰক্ষা সমিতি অসম বিটিচিৰ কেন্দ্ৰীয় সম্পাদক জোন দাসে। উল্লেখযোগ্য যে আগন্তুক বিটিচি পৰিষদীয় নিৰ্বাচনত অবৰ সুৰক্ষা সমিতি অসম বিটিএডি আৰু জিএছপি একেলগে প্ৰাৰ্থিত্ব আগবঢ়াব বুলি ইতিমধ্যে ঘোষণা কৰিছে। চিৰাঙৰ থুৰিবাৰী মানা চেৰফাং সুভাইজাৰ পৰিষদীয় সমষ্টিৰ অবৰ ৰাজ্যক লৈ অনুষ্ঠিত এই পৰ্যালোচনা সভাত দিকিৰা সমষ্টিৰ পাৰিষদ ঘনশ্যাম দাস, চিৰাং জিলা জিএছপিৰ সভাপতি মনোৰঞ্জন বৰ্মন, অবৰ সুৰক্ষা সমিতি অসম বিটিএডিৰ সভাপতি কমল পাঠকসহ অন্যান্য নেতৃবৃন্দ উপস্থিত থাকে। ২ নম্বৰ বগীদাৰাৰ মানুহ মোৰ নাম মোহাম্মদ সুৰুত আলী মোহাম্মদ মুছলিমউদ্দিন শেখ। মোৰ ল'ৰা আছিল সুৰুত আলী মোহাম্মদ সুৰুত আলী। তেওঁ বড় অবৰৰ আন্দোলনত মানে শ্বহীদ হ'ল। তাই আমি কেছ কৰিছিলোঁ। হেমন্ত বিশ্ব শৰ্মাই আমাক ৫ লাখ টকা উপহাৰ দিল। তাৰ পৰা ১ লাখ টকা মাধৱ ৰাজবংশী লল, মোক ৪ লাখ দিছে। মাধৱ ৰাজবংশীটো মোক চিনি নাপায়, এই নলবাৰী ইফালে নাকত থাকে, অবৰৰ নেতা হয়। ১ লাখ টকা লৈছে। এতিয়া মই এই ১ লাখ টকাটো খুজোঁ আৰু তাই মানে ওলাই দিছে বুলি দাবী কৰিছিল। ওলাই দিয়া বুলি কৈছে। ২০১৪ চনৰ ছেপ্টেম্বৰ মাহৰ ২৮ তাৰিখে হৈছে। এই ১ লাখ টকাটা লাগে। আমার ভাই সঞ্জিত মণ্ডল, মোর নাম হল প্রেম মণ্ডল, পিতাজির নাম হল শশধর মণ্ডল। আমি করছিল এই অবর কমিটি আমি কেস করছিল। কেস করার পাছত আমাক সরকারি অনুদান দিছিল ৫ লাখ টাকা। পাওয়ার পাছত আমি ৫ লাখ টাকা চেক পাইছিলোঁ। পাওয়ার পাছত মাধৱ ৰাজবংশী এই শুনি আমার পৰা ১ লাখ টাকা লৈ গেছে। সেইটো আমি ১ লাখ টাকাটো আমি চাই, যদি নেদেয় তেনেহ'লে হেমন্ত বিশ্ব শৰ্মাৰ ওচৰত আমি দাবী জনাম। শহীদ হৈছিল ১৩ চনত। আমি ৪ লাখ টাকা পাইছোঁ এই মাধৱ ৰাজবংশী। এটা কথা মন কৰিব, মই আজি আপোনালোকৰ মিডিয়াৰ থ্ৰুদি কথা ক'ব খোজোঁ যে ব্ৰিটিছৰ ২২ লোক অনাবৰৰ উদ্দেশ্য কেৱল শ্বহীদ ভৱন নেকি? ব্ৰিটিছৰ ২২ লোক অনাবৰৰ উদ্দেশ্য কেৱল ৫ লাখ টকা শ্বহীদৰ অনুদান নেকি? তেওঁ কৈছে যে প্ৰমোদ বৰচাঙক ধন্যবাদ দিছে যে অবৰ হিচাপত তেওঁক নিমন্ত্ৰণ জনাইছিলে। তেওঁ কোনোবা ফোন কৰি কেনে কোনোবা অবৰ সুৰক্ষা সমিতিক মাতি নি প্ৰমোদ বৰে তেওঁৰ কেবিনেট বহাই আলোচনা কৰিব, এয়া আমি কিন্তু আনুষ্ঠানিকতা বুলি নকওঁ, এটা অনানুষ্ঠানিক আৰু এটা সম্পৰ্ক বুলি ক'ম। কাৰণ কিয়, যদি তেওঁলোকৰ সাহসে থাকিলে এই ৪.৫ বছৰ অবৰ সুৰক্ষা যিকোনো গতকেতে চৰকাৰে কাগজ তেওঁলোকে দিলেনে? কোনোবাই তেওঁলোকে যেনেকৈ বেলেগ আক্ৰাছো আদি বিভিন্ন দলক যেতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই মাতে তেওঁলোকে এখন নটিচ বা অৰ্ডাৰ এখন তেওঁলোকে ইছ্যু কৰিলেনে? গতিকে স্পষ্ট কথা যে BTC ২০২১ চনত মাধৱ ৰাজবংশী ডাঙৰীয়াক এটা স্পষ্ট কৰি কওঁ যে আপুনি জানো কোৱা নাছিলে প্ৰেছ মিটত যে BTCৰ পৰা গাঁও কৰ্তন কৰাৰ ক্ষেত্ৰত প্ৰমোদ বৰা ডাঙৰীয়াৰ APL চৰকাৰৰ প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আমি তেখেতসকলক এবাৰ বিধানসভাৰ সমৰ্থন দিছিলোঁ। ২১ৰ পিছত আপোনালোকক অবৰ সুৰক্ষা সমিতিৰ সেই প্ৰতিশ্ৰুতি প্ৰমোদ বৰা ডাঙৰীয়াই ৰাখিলেনে? ২০২২ চনত পকলাবাৰী পৰিষদৰ সমষ্টিত আপোনালোকে APL জিন্দাবাদ জিন্দাবাদ কৰি আছিলে।
সেই কি কাৰণে তেতিয়াও আপুনি কৈছিলে যে গাঁৱৰ পৰা অবৰ গাঁও কৰ্তন কৰিব আমাক প্ৰতিশ্ৰুতি দিছে গতিকে সেইখিনি পৰিশ্ৰম কৰিলেনে গতিকে আমি স্পষ্ট কৰি দিছোঁ আমাৰ জাতি মাতি ৰক্ষাৰ স্বাৰ্থত আমাৰ ল'ৰা ছোৱালীৰ ভৱিষ্যত আমাৰ ভাষাৰ ৰক্ষাৰ স্বাৰ্থত আমি কোনো ধৰণৰ BPF EPPL কংগ্ৰেছ বা যিকোনো ৰাষ্ট্ৰীয় বা আঞ্চলিক দলৰ লগত আমাৰ কোনো ধৰণৰ আমাৰ প্ৰস্তাৱ মানি লওক নামাতক আমাৰ মাতক বা নামাতক আমাৰ কোনো সমৰ্থন নাই সেইকাৰণে স্পষ্ট BTCৰ গৌৰৱ সুৰক্ষা ঔৰসত যিহেতু গণ সুৰক্ষা পাৰ্টি যেহেতু জন্মগ্ৰহণ কৰিছে আমি অনিচ্ছাকৃতভাৱে হ'লেও আমি সংশোধন কৰি হ'লেও MP নৱ কুমাৰ শৰণৰ দ্বাৰাই যিহেতু আমি বুজাই দিছিলোঁ যে আমি 70% মানুহ ইয়াতে মেজৰিটি আছোঁ গতিকে দৰকাৰ হ'লে গণ সুৰক্ষা পাৰ্টিৰ লগত প্ৰত্যক্ষভাৱে আমি সহযোগ কৰিম কিন্তু কোনো দলে আমাৰ প্ৰস্তাৱ মানি ল'লেও আমি সমৰ্থন বা আমি তেওঁলোকৰ লগত সহযোগ কোনোদিন নকৰোঁ ইয়াতে বিজনীৰে আমাৰ উলুবাৰীত থুৰিবাৰী চুবাইজাৰ মানস চেৰফা আদি কৰি বিভিন্ন যিখিনি বিজনী চাব যিখিনি আমাৰ পৰিষদৰ সমষ্টি আছে এই সমষ্টি বিষয়ৰ আগন্তুক পৰিৱেশৰ ক্ষেত্ৰত গণ সুৰক্ষা পাৰ্টি আৰু অবৰ সুৰক্ষা আমি যিহেতু যৌথভাৱে এবাৰ আমি নিৰ্বাচন অৱতীৰ্ণ হ'ম গতিকে তেনে ক্ষেত্ৰত আমাৰ ৰাইজৰ সহমতখিনি লোৱাৰ কাৰণে আজি উলুবাৰীত আমি আজি অৱস্থিত এখন পৰ্যালোচনা সভা অনুষ্ঠিত হৈছে ইয়াত কিছু সময় আগতে দিহিঙীয়া সমষ্টি MCLA ঘনশ্যাম দাস ডাঙৰীয়াও আছিলে মোৰ লগত গণ সুৰক্ষা পাৰ্টিৰ জিলা কমিটিৰ আমাৰ সভাপতি মনোৰঞ্জন বৰ্মন ডাঙৰীয়াও আছে আমাৰ কাৰ্যকৰী সভাপতি অবৰ সুৰক্ষা সমিতি আছে গতিকে নিশ্চিতভাৱে আগন্তুক দিশত এইবাৰ আমি এখন যুঁজ হ'ব বুলি যেনে কংগ্ৰেছে যেনে কয় আমি এনেকুৱা অনুভৱ কৰি আগন্তুক 2025 চনৰ পৰিষদ নিৰ্বাচন আমি এক মিছন সুৰক্ষা হিচাপে অনুভূত কৰি আমাৰ সুৰক্ষা কেনেকৈ আমি কৰিব পাৰোঁ ৰাজনৈতিকভাৱে সেয়া নিশ্চিতভাৱে এটা আলোচনা হৈছে এটা কথা গম পায় আপোনালোকে যে বিভিন্ন ক্ষেত্ৰত আমাৰ নিজৰ মাজতেই 2-3টা মানে বিভক্ত অবৰ হৈছে ইয়াতে মই নকওঁ যে অবৰ সুৰক্ষা আমি BTD বুলি আমি যিখন কমিটিত আছোঁ আমি স্বচ্ছতাৰে কাম কৰি আছোঁ বুলি কিন্তু এটা কথা স্পষ্ট কৰি কওঁ যে যিজন মাধৱৰাজী ডাঙৰীয়াই যে গণ সুৰক্ষা পাৰ্টিৰ লগত আমাৰ কোনো সহযোগ নাই মই তেখেতকে প্ৰশ্ন এটা কৰিব খুজিছিলোঁ বিগত দিনৰ MP নিৰ্বাচনত আপুনি জানো গণ সুৰক্ষা পাৰ্টি বিনীতা ডেকাক সমৰ্থন কৰা নাছিলে নেকি 2020 চনত বা 2019 চনত আপুনি জানো অবৰ হৈ থাকোঁতে MP নৱ কুমাৰ শৰণে সমৰ্থন কৰা নাছিলে নেকি 2024 চনৰ লোকসভা নিৰ্বাচনৰ পিছত আপোনাৰ MP নৱ কুমাৰ শৰণে মাধৱৰাজৰ মাজত এনেকুৱা কি ঘটনা ঘটিল যাৰ বিনত MP নৱ কুমাৰ শৰণীয়াৰ সিদিনাখনলৈকে পাৰ্টীক গণ সুৰক্ষা পাৰ্টীক সমৰ্থন দিছিলে আজি তেওঁলোকে পাৰ্টীক সমৰ্থন নিদি আচলতে কিহৰ ইংগিত মানে বুজাব চেষ্টা কৰিছে সেই প্ৰশ্নটো মই মাধৱৰাজ আপোনাকে সুধিছোঁ যে কি এনেকুৱা ঘটনা পৰিঘটনা ঘটিল যে আপুনি তেওঁক এৰিব লগা হ'ল আমিতো বুজি পোৱা নাই কাৰণ কিয় আমি নিষ্ঠা কৰি এইবাৰ জাতিৰ স্বাৰ্থত মানুহৰ স্বাৰ্থত আবেগৰ স্বাৰ্থত ৰক্ষাৰ স্বাৰ্থত আমি গণ সুৰক্ষা পাৰ্টি অবৰ সুৰক্ষা সমিতি যৌথভাৱে কাম কৰোঁ ৰিপৰ্ট এণ্ড 24 আছাম